Hello everyone, please welcome to my channel Jayhankar Boro Legal Forum. আজি আপোনালোকৰ সন্মুখত কেইটামান টপিক ডিছকাশ্যন কৰিম বুলি ভাবিছোঁ, শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ফাৰ্ষ্ট অফ অল মই এইটো ক'বলৈ ওলাইছোঁ যে ডেভেলপমেণ্ট ডিউৰিং দ্য টাইম অফ বিজেপি ৰুল ইন আছাম। বিজেপি চৰকাৰৰ দিনত ডেভেলপমেণ্ট ইজ ভেৰি ভেৰি হাই। এভৰিৱান প্ৰত্যেকেই এইটো স্বীকাৰ কৰিবই লাগিব যে অসমত যিটো ডেভেলপমেণ্ট হৈছে সেইটো কোনো কালে কিন্তু আমি আগতে তেনেকৈ ডেভেলপমেণ্ট দেখা নাছিলোঁ। ৰাস্তা ঘাট, দলং, বিভিন্ন আঁচনি ইত্যাদি বহু ধৰণৰ বেনিফিট, বহু ধৰণৰ সুবিধা এইখন চৰকাৰৰ দিনত ৰাইজে পাইছে। ভেৰি ফাইন। আৰু এইখন চৰকাৰৰ দিনত এটা কথা কোৱা হৈছিলে, ভেৰি ইম্পৰ্টেণ্ট ডিক্টাম, জাতি মাটি ভেটি। গতিকে এইখন চৰকাৰৰ দিনতে জাতি মাটি ভেটি সুৰক্ষিত হোৱা বুলি আমি ভাবোঁ। কেনেকৈ? কাৰণ এইখন চৰকাৰৰ দিনতে মেক্সিমাম ইভিকশ্যন হৈছে, য'ত নেকি বহিৰাগত মানুহে বা বাংলাদেশী মূলৰ মানুহবিলাকে যিবিলাক মাটি তেওঁলোকে কেপচাৰ কৰি ৰাখিছিলে, বহু ধৰণৰ বেদখল কৰিছে। গতিকে জাতি মাটি ভেটি যিটো সংজ্ঞা যথেষ্ট ফুলফিল হোৱা বুলি আমি ভাবোঁ। ভেৰি ফাইন, ডেভেলপমেণ্ট হৈছে। কিন্তু উইথ দ্য পাছেছ অফ টাইম, সময় বাগৰি যোৱাৰ লগে লগে আমি কিছুমান বস্তু, কিছুমান কাৰুকাৰ্য ন'টিছ কৰিছোঁ। তাৰ ভিতৰত হৈছে আমি এনেকুৱা অনুভৱ কৰিছোঁ যে এইখন চৰকাৰে ক্ৰমান্বয়ে আমাৰ যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক বা যিখিনি ট্ৰাইবেল পিপল, অলপ তেওঁলোকৰ এৰিয়াত গৈ পেলাই অলপ এনক্ৰচমেণ্ট কৰা যেন অনুমান হয়। তেওঁলোকে গভৰ্ণমেণ্টে ভাল ভাল স্কিম লৈছে, যেনে কিছুমান টাউনশ্বিপ বনাব, কিছুমান সৌৰশক্তি বনাব ইত্যাদি কিছুমান তেওঁলোকে প্ৰগ্ৰেম লৈছে। আৰু এইটো ডেভেলপমেণ্টৰ ভিতৰতে পৰে, আমি এইটো ডেনাই কৰা নাই। আই এম এজ এ মেন ফ্ৰম চাউথ কামৰূপ, দক্ষিণ কামৰূপৰ মানুহ হিচাপে নাগৰিক হিচাপে মই এইখিনি কথা লক্ষ্য কৰিছোঁ যে আমাৰ দক্ষিণ কামৰূপৰ যিখিনি লৱাৰহাট, বৰদুৱাৰ, বাগান তেওঁলোকে কেপচাৰ কৰি পেলাই মিনি টাউনশ্বিপ বনাবলৈ বিচাৰিছে। তাৰ এগেইনষ্টত আমাৰ পাব্লিক জাঙুৰ খাইছে, আপোনালোকে ইতিমধ্যে দেখিছে। এই ক্ষেত্ৰত আই এম অফ দ্য ভিউ ডেট these tribal people who have been living in that particular area since a long time without any disturbance, so immediately তেওঁলোকে বসবাস কৰি আহিছে, ট্ৰেডিশ্যনেলি তেওঁলোকে খেতি বাতি কৰি খাই আহিছে, কোনো ডিষ্টাৰ্বেঞ্চ নাই। গতিকে তাত চৰকাৰে এটা টাউনশ্বিপ বনাবলৈ গৈ আছে। মই ভাবোঁ এইটো আমাৰ ট্ৰাইবেল যিখিনি মানুহ আছে ভাল নহ'ব বুলি মই ভাবোঁ, আৰু তেওঁলোকে ভাবে, সেইকাৰণে তেওঁলোকে প্ৰটেষ্ট কৰিছে। তাৰ সলনি তেখেতসকলক যিখিনি মাটি আছে, তেওঁলোকে খেতি বাতি কৰি খাই আছে, তাৰ যিটো পট্টা দিয়াৰ ব্যৱস্থা কৰক। কিন্তু তাৰ সলনি তেখেতসকলক তাৰ পৰা উচ্ছেদ কৰি পেলাই টাউনশ্বিপ বনাব, তেওঁলোকে ক'ত যাব? দে আৰ লিভিং ভেৰি পিচফুলি। গতিকে উইথিন দ্য ৰাভা আছাম, within the 6th schedule or outside schedule whatsoever, these tribe people should not be disturbed. গভৰ্ণমেণ্টে এই ক্ষেত্ৰত ছেকেণ্ড থট দিব বুলি আমি ৰাইজে ভাবিছোঁ। গতিকে ইন এভৰি মমেণ্ট খালি ট্ৰাইবেল পিপলৰ মাজত তেওঁলোকে ডেভেলপ কৰিব। কাৰ্বি আংলঙৰ লগত তেওঁলোকে সৌৰশক্তি বনাবলগীয়া আছে, কেপচাৰিং 2000 বিঘা অফ লেণ্ড। BTAটিত তেওঁলোকে ষ্টেডিয়াম বনাব, তাতো প্ৰটেষ্ট হৈছে। গতিকে হোৱাই ট্ৰাইবেল পিপল আৰ বিং ডিষ্টাৰ্ব এগেন এণ্ড এগেন? গতিকে আমি এইটো বুজি পোৱা নাই। Therefore, it is our humble request to the government of Assam, তেখেতসকলে যাতে যিটো লৱাৰহাট এৰিয়া তেওঁলোকে যাতে ডিষ্টাৰ্ব নিদিয়ে।
our Assam land law so complicated. মই এজন এডভকেট আৰু মই টুৰালৈ মাজে মাজে যাওঁ। আপুনি লক্ষ্য কৰিব ফ্ৰম পাইকান, গোৱালপাৰা ডিষ্ট্ৰিক্ট পাইকানৰ পৰা দক্ষিণ ফালে 100 কিলোমিটাৰ টুৰালৈ যাব লাগে। আপ টু 12 মিটাৰ কুকুৰকাটা বুলি এটা জেগা আছে, তাৰ পৰা 85 কিলোমিটাৰ টুৰা। মেঘালয়ৰ যিটো আইন আছে, লেণ্ড ট্ৰেন্সফাৰ ৰেগুলেশ্যন এক্ট 1971, যিটো আইনৰ দ্বাৰা মেঘালয় গভৰ্ণমেণ্টে এইটো অভিযান ৰখা হৈছে যে ন' আউটছাইডাৰ, কোনো বাহিৰা মানুহ তাত মেঘালয়ত লেণ্ড কেপচাৰ কৰিব নোৱাৰে, এক্সেপ্ট খাচী, এক্সেপ্ট জয়ন্তীয়া, এক্সেপ্ট গাৰো। সেইকাৰণে মই যে এইমাত্ৰ ক'লোঁ, তাত গাৰো মানুহখিনি ধুনীয়াকৈ, মাজে মাজে ৰাভা মানুহ আছে, ন' ডিষ্টাৰ্বেঞ্চ, ইমান ধুনীয়া উৰ্বৰা খেতি পথাৰ, কোনো বাহিৰৰ মানুহ নাই, ন' মাৰোৱাৰী, ন' বাংলাদেশী পিপল, ন' বিহাৰী, ন' আউটছাইডাৰ। ইভিন আমাৰ অসমীয়া মানুহ তাত কেপচাৰ কৰিব পৰা নাই, তেওঁলোকে ধুনীয়াকৈ আছে। Where is in Assam? Our land law of Assam so complicated. Everywhere anybody can enter, anybody can purchase land, anybody can purchase land here and there. গতিকে যাৰ টকা আছে তেওঁক মাটি কিনিব, আমাৰ দুখীয়া মানুহখিনি বিক্ৰী কৰি কৰি পিছুৱাই গৈ থাকিব। আৰু ইট ইজ হেপেনিং অনলি এমং দ্য ট্ৰাইবেল পিপল, ট্ৰাইবেল এৰিয়া। গতিকে বেছি নকওঁ, এইটো মনৰ কথা যে মেন ফ্ৰম চাউথ কামৰূপ, দক্ষিণ কামৰূপ মানুহ হিচাপে এইটো ক'লোঁ, যাতে গভৰ্ণমেণ্টে যিটো আমাৰ লোৱাৰঘাট এৰিয়াত টাউনশ্বিপ বনাম বুলি ভাবিছে, তেওঁলোকে সেই প্লেনটো উঠাই লয় আৰু এইটো তেওঁলোকে যাতে কোনো তাত কাৰ্যকৰী নকৰে, আৰু আমাৰ যিখিনি ট্ৰাইবেল পিপল আছে, ছ' ডেট ডু নট ফিল ডিষ্টাৰ্ব। থেংক ইউ ভেৰি মাছ।